নমস্কাৰ বন্ধু-বান্ধৱীসকল, জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কেইটামান ছ'চিয়েল ছায়েন্সৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু লগতে আছাম পুলিচৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিকেইটা কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে সকলোৱে শেষলৈকে চাই থাকিব। প্ৰথম কুৱেশ্যনটো ইয়াতে দিছে যে পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিলে। ইয়াত যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন দিছে। কুৱেশ্যনটো সকলোৱে চাগে জানে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ মহম্মদ আলী জিন্না। ইয়াৰ আনচাৰটো হৈছে আলী জিন্না। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিলে। ইয়াৰ আনচাৰটো হৈছে লৰ্ড মাউণ্ট বেণ্টেন। মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হৈছে। ইয়াৰ আনচাৰটো হৈছে লৰ্ড মাউণ্ট বেণ্টেন। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব। যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন আছে। ভাৰত আৰু পাকিস্তানৰ সীমা হিচাপে ৰেড ক্লিফ ৰেখা কেতিয়া গ্ৰহণ কৰা হৈছিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 17 আগষ্ট 1947। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীক কেতিয়া কাইজাৰ ই হিন্দ স্বৰ্ণ পদক প্ৰদান কৰা হৈছিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 1914। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে যে জালিয়ানাবাগৰ হত্যাকাণ্ডৰ বিৰোধিতাৰে গান্ধীয়ে কেতিয়া কাইজাৰ ই হিন্দ স্বৰ্ণ পদক উভতাই দিছিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 1990। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, এক্সাম পইণ্ট অফ ভিউৰ পৰা মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে যে কোম্পানীৰ আমুল বুলি কোনখিনি সময়ক কোৱা হয়। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 1826 আৰু 1858। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো চাব। কিমান চনত জ্ঞান প্ৰদায়নী সভা গঠন কৰা হৈছিলে। ইয়াৰ আনচাৰটো হৈছে 1857। নেক্সটটো চাব। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিলে। সকলোৱে হয়তো জানে। ইয়াৰ আনচাৰটো হ'ব 1836। নেক্সট কুৱেশ্যনটো চাব যে বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিলে আপোনাৰ 1857, 1836, 1873। ইয়াৰ আনচাৰটো হৈছে 1873। নেক্সট কুৱেশ্যনটো চাব যে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ কিমান চনত গঠন কৰা হৈছিলে। ইয়াৰ আনচাৰটো হৈছে 1888, মানে 1888 চনত। নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ যে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী নিৰ্বাচিত কোন আছিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বিষ্ণুৰাম মেধি, কুলধৰ চলিহা, গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ। আনচাৰটো হৈছে বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যনটো চাব। 1903 চনত আছাম এছ'চিয়েশ্যনৰ কোনে গঠন কৰিছিলে। ইয়াৰ আনচাৰটো সকলোৱে জানিব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ মাণিক চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো চাব যে জোনাকীৰ প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যন হৈছে 1933 চনত কোনে হৰিজন নামৰ সাপ্তাহিকখনৰ প্ৰকাশ কৰিছিল। ইয়াৰ আনচাৰটো হৈছে মহাত্মা গান্ধী। বাদুলি সত্যাগ্ৰহ কেতিয়া আৰম্ভ কৰা হৈছিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ 1828। নেক্সট কুৱেশ্যনটো চাব যে প্ৰথমে ইংলো ব্ৰাহ্মী যুদ্ধ কেতিয়া হৈছিলে আপোনাৰ। ফাৰ্ষ্ট এংলো ব্ৰাহ্মিজ ৱাৰ টুক প্লেচ ইন 1824। নেক্সট কুৱেশ্যনটো চাব। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু চুক্তি কাৰ কাৰ মাজত হৈছিলে। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন। ইয়াৰ আনচাৰটো হৈছে ব্ৰাহ্মিজ আৰু ইংলেণ্ড ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিলে। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিলে। ইয়াৰ আনচাৰটো হৈছে মিলন। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাব যে সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিলে। ইয়াৰ আনচাৰটো হৈছে 1933। নেক্সট কুৱেশ্যনটো চাব যে আহোম সভা কোনে গঠন কৰিছিলে। ইয়াৰ আনচাৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যনটো চাব যে 1884 চনত কাৰ নেতৃত্বত যোৰহাটত সাৰ্বজনিক সভা গঠন কৰা হৈছিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ জগন্নাথ বৰুৱা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সাম পইণ্ট অফ ভিউৰ পৰা। নেক্সট কুৱেশ্যনটো চাব যে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি কোন আছিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বিষ্ণুৰাম মেধি, কুলধৰ চলিহা, গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ আনচাৰটো হৈছে কুলধৰ চলিহা। ইয়াৰ আনচাৰটো হৈছে কুলধৰ চলিহা। আজিৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যনটো হৈছে গান্ধীৰ দাণ্ডী যাত্ৰাৰ সময়ত অসমত কোনে অংশগ্ৰহণ লৈছিলে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ লীলাধৰ বৰুৱা।
বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটোলৈ যদি নতুনকৈ আহিছে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় অসম জয় হিন্দ